বন্ধু বান্ধৱীসকল, ভগৱান শিৱ বহুতো দয়ালু। এইটো মনা হয় যে যি ভক্তই মনত শ্ৰদ্ধা ৰাখি ভোলেনাথৰ শিৱলিংগত যদি বিন্দুমানো জল নিবেদন কৰে তেন্তে স্বয়ং মহাদেৱ অত্যন্ত সন্তুষ্ট হয়। সেই ভক্তৰ সকলো মনৰ কামনা অতি শীঘ্ৰেই পূৰণ কৰি দিয়ে। ভোলানাথ ভক্তৰ অলপ প্ৰাৰ্থনাতেই সন্তুষ্ট হয়। শাস্ত্ৰৰ মতে ভগৱান শিৱৰ পূজাৰ বহুতো মহত্ব আছে। শিৱলিংগত অলপ জল নিবেদন কৰাৰ ফলত প্ৰসন্ন হোৱা ভগৱান শিৱৰ পূজা আহিব লগা ডাঙৰ ডাঙৰ বাধা দূৰ কৰে। বন্ধু বান্ধৱীসকল, কাইলৈ নতুন বছৰৰ সোমবাৰ। এই সোমবাৰ দিনটিত যদি এই মন্ত্ৰটি জপ কৰা হয় তেন্তে মহাদেৱ অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। এই মন্ত্ৰটি ৰুদ্ৰ মন্ত্ৰ। এই মন্ত্ৰটি জপ কৰাৰ ফলত যিকোনো ধৰণৰ বিপদ ঘটাৰ সম্ভাৱনা নাথাকে আৰু সুখ সমৃদ্ধি আহে। পৰিবাৰৰ মাজত এই মন্ত্ৰটি পাঠ কৰাৰ কিছু নিয়ম আছে। ৰাতিপুৱা স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি নিয়মিতভাৱে এই মন্ত্ৰটি জপ কৰিব লাগিব। এই ৰুদ্ৰ মন্ত্ৰটি নিয়মিতভাৱে 108 বাৰ জপ কৰিব। এই ৰুদ্ৰ মন্ত্ৰটি নিয়মিতভাৱে একাগ্ৰতাৰে মনত শ্ৰদ্ধা ৰাখি জপ কৰিলে অনেক ফল লাভ হয়। সেয়েহে কাইলৈ ৰাতিপুৱা বা সন্ধিয়া সময়ত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান শিৱৰ ওচৰত এটি শুদ্ধ প্ৰদীপ জ্বলাব আৰু এই মন্ত্ৰটি জপ কৰিব। এই মন্ত্ৰটি হৈছে ওম নমো ভগৱতে ৰুদ্ৰায়। ভগৱান শিৱৰ কৃপাত এই মন্ত্ৰটি জপ কৰিলে মনলৈ শান্তি আহে, জীৱনত সুখ সমৃদ্ধি আহে আৰু দুখ কষ্টবোৰ নিমিষতে দূৰ হৈ যায় আৰু নতুন বছৰটি আপোনাৰ সুকলমে পাৰ